হেল্ল' এভৰিৱান। তো আজি যিহেতু ছামাৰ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে। মিনছ তোমালোকৰ BSc বা BA যোনখিনি আছা বা কমাৰ্চৰ যোনখিনি ডিগ্ৰী লাইনৰ আছে কোৰ্চ, সেইখিনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ল। তোমালোকে ইউনিভাৰ্চিটি বা কলেজত এপ্লাই কৰিব পাৰা, ঠিক আছে। তো সেইটো হিচাপত চাব গ'লে মানে এইকেইদিনতে বা নেক্সট উইকতে তোমালোকৰ CWE ৰিজাল্টটো দিব, ঠিক আছে। তো তোমালোকে সাজু হোৱা, এক্সামটো কেতিয়া, ৰিজাল্টটো কেতিয়া দিব, কেতিয়া নিদিব, সেইবোৰ মাথা মাৰি লাভ নাই, ঠিক আছে। যোনটো বস্তু মাথা মাৰিলে তোমালোকৰ কামত আহিব, যেনেকে তোমালোকে এতিয়া এডমিশ্যনৰ প্ৰচেছৰ ভিতৰত কিমান পইচা এডমিশ্যনৰ কাৰণে লাগিব, বা কলেজ কেইখন, কেম্পাছটো কেনেকুৱা, ফেকাল্টি কেনেকুৱা হ'ব পাৰে, বা চিনিয়ৰ্ছবোৰৰ লগত কথা পতা, বা তোমালোকৰ এতিয়া যেতিয়া CWE ৰিজাল্টটো দিব তাৰপিছত প্ৰচেছটো, এডমিশ্যন প্ৰচেছটো তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব, কাষ্ট চাৰ্টিফিকেট বা অন্যান্য যোনখিনি ডকুমেণ্টছ আছে সেইখিনি যোগাৰ কৰা, সেইখিনিৰ ওপৰত তোমালোকে ভাবা, ঠিক আছে। তো এনেই মিছামিছিকে তোমালোকে ৰিজাল্টটো কেতিয়া দিব, কেতিয়া নিদিব, সেইবোৰ সোধ পোছ কৰি গ্ৰুপতে হওক বা বেলেগ ক'ৰবাত কমেণ্ট ছেকশ্যনত গৈ সুধি সুধি একো লাভ নাই, কাৰণ কোনো ক'ব নোৱাৰে তোমালোকক, ঠিক আছে। এটা অনুমান ডেট এটা থাকে, যিহেতু CWE এক্সামৰ নেক্সট উইকত, আই মিন এসপ্তাহৰ পিছত বা তাৰ নেক্সট উইকত তোমালোকৰ ৰিজাল্টটো দিয়ে। নহয়, সেইটো হিচাপত চাব গ'লে লাষ্ট তোমালোকৰ এপ্ৰিলৰ 27ত এক্সামটো হৈছিলে CWE। তো সেইটো হিচাপত তোমালোকৰ এতিয়া মে 13 তাৰিখলৈকে ৰিজাল্টটো দি দিব লাগিছিলে, বাট এতিয়ালৈকে দিয়া নাই। তো দিব, তো কেতিয়া দিব সেইটো ইমানকে তোমালোকে ভাবি লাভ নাই, ঠিক আছে। তো সেইকাৰণে কৈছো চিল কৰা। এতিয়া তোমালোকে যিহেতু 4 বছৰৰ কাৰণে কলেজ এখনত যাবা, তাত গৈ থাকিবা, হোষ্টেল বা PG য'তে নাথাকা। তো মই মোৰ নিজৰ হিচাপত কৈছো, মইতো এতিয়া ঘৰৰ পৰা বহুত দূৰত থাকো ন। লাইক কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায় গোটেই চেমিষ্টাৰটো মই ঘৰত যাব নোৱাৰোৱেই, আৰু ক্ষতিও কৰিব নোৱাৰা ন তোমালোকৰ লোকচান হ'ব। তো সেইটো হিচাপত তোমালোকে এতিয়া মা পাপাৰ লগত অলপ টাইম স্পেণ্ড কৰা, দাদা খুৰী ভণ্টি যোন আছে চবৰ লগত অলপ চিল কৰা, ঠিক আছে। এনজয় কৰা লাইফটো, কাৰণ নেক্সট তোমালোকে এতিয়া আহিবলগীয়া দিনত অলপ টাফ হ'ব পাৰে, প্ৰথম প্ৰথম যাবা। কিন্তু ইমান প্ৰব্লেম নাই, এনজয় কৰিবা তোমালোকে। যিমান তোমালোকে মনটো খুলি মেলি যাব পাৰিবা ন, এটা নতুন চেপ্টাৰ ষ্টাৰ্ট হ'ব। তাত বহুত বহুত তোমালোকে অভিজ্ঞতা পাবা, লগৰ পাবা, ফেকাল্টি মেম্বাৰৰ লগত কথা পাতিব পাৰিবা, বেলেগ বেলেগ জেগা দেখি পাবা, ঠিক আছে। তো এক্সপ্ল'ৰ কৰিব পাৰিবা লাইফটো। তো মিছামিছিকে এইবোৰ যোনবোৰ আননেচেচেৰী, যোনবোৰ কথা ভাবি লাভ নাই, ৰিজাল্ট কেতিয়া দিব, তো সেইবোৰ মাথা মাৰি লাভ নাই। তোমালোকে ইউটিউবত যোৱা, ইউটিউবত গৈ মেলি পেলাই যিকোনো কলেজখন যোনখন পচন্দ হৈছে তোমাৰ, বা প্ৰিফাৰেঞ্চ দিবা তুমি সেইখনত গৈ চাৰ্চ কৰি চোৱা, কলেজৰ কেম্পাছটো কেনেকুৱা, লাইব্ৰেৰী কেনেকুৱা আছে, লেব কেনেকুৱা, বা তাত তোমালোকৰ কোনকেইটা কোৰ্চ আছে, সেইবোৰ চেক কৰা ন, চিল কৰা, ইমান টেনচন নাই, ঠিক আছে। বাই বাই।